সেয়ে স্পষ্ট কৰি কৈছো প্ৰমোদ বৰা ডাঙৰীয়াক যে ল'ৰা ছোৱালীৰ খেল ব্ৰিটিছত বসবাস কৰা মানুহক লৈ কেনে অনাবৰা মানুহখিনিক লৈ কেনে আপুনি ল'ৰা ছোৱালীৰ খেল নেখেলিব। আজি ইপিডিএল চৰকাৰে আমাৰ কিবা কৰা চিন্তা কোনোবা কৰিল নেকি? 17 বছৰ হাগৰা মহিলাৰীয়ে যি কৰিলে কৰিলেই। প্ৰমোদ বৰা ডাঙৰীয়ায়ো 5টা বছৰত আমাৰ কাৰণে কিবা চিন্তা কৰিল নে? তেওঁৰ যদি ইমানে সদিচ্ছা বিভিন্ন জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যোৱাৰ তেওঁ যিটো সদিচ্ছা প্ৰকাশ কৰে এই ভিজন ডকুমেণ্টছৰ কথা কয়, এই ভিজন ডকুমেণ্টছত অবৰ সুৰক্ষা সমিতি বা অবৰ ৰাইজৰ এটা দফাওতে সন্নিৱিষ্ট হৈ কোনোবাই আমাক চৰকাৰীভাৱে মাতাৰ ব্যৱস্থা কৰিলে নে? কাৰণ এই ল'ৰা ছোৱালী খেল খেলাৰ কাৰণে আপোনালোকে BPF লগত কৰক, NDPL খেল খেলিব, কিন্তু এন্ততে এইবাৰ আপোনালোকৰ এই খেল খেলাৰ পদ্ধতি সমাপ্ত। এইবাৰ আমি কৰিম ইয়াৰ পৰা। এইবাৰ আজি ইপিডিএল চৰকাৰে আমাৰ কিবা কৰা চিন্তা কোনোবা কৰিল নেকি? 17 বছৰ হাগৰা মহিলাৰীয়ে যি কৰিলে কৰিলেই। প্ৰমোদ বৰা ডাঙৰীয়ায়ো 5টা বছৰত আমাৰ কাৰণে কিবা চিন্তা কৰিল নে? তেওঁৰ যদি ইমানে সদিচ্ছা বিভিন্ন জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যোৱাৰ তেওঁ যিটো সদিচ্ছা প্ৰকাশ কৰে এই ভিজন ডকুমেণ্টছৰ কথা কয়, এই ভিজন ডকুমেণ্টছত অবৰ সুৰক্ষা সমিতি বা অবৰ ৰাইজৰ এটা দফাওতে সন্নিৱিষ্ট হৈ কোনোবাই আমাক চৰকাৰীভাৱে মাতাৰ ব্যৱস্থা কৰিলে নে? সেয়ে স্পষ্ট কৰি কৈছো প্ৰমোদ বৰা ডাঙৰীয়াক যে ল'ৰা ছোৱালীৰ খেল ব্ৰিটিছত বসবাস কৰা মানুহক লৈ কেনে অনাবৰা মানুহখিনিক লৈ কেনে আপুনি ল'ৰা ছোৱালীৰ খেল নেখেলিব। কাৰণ এই ল'ৰা ছোৱালী খেল খেলাৰ কাৰণে আপোনালোকে BPF লগত কৰক, NDPL খেল খেলিব, কিন্তু এন্ততে এইবাৰ আপোনালোকৰ এই খেল খেলাৰ পদ্ধতি সমাপ্ত। এইবাৰ আমি কৰিম ইয়াৰ পৰা। এইবাৰ সেয়েহে আমি চিন্তা কৰিছো যে অনাগত দিনত আমি অন্তত ঐক্যবদ্ধভাৱে 23 নং দিহিৰা সমষ্টিৰ পৰা আমি অবৰ সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীয়ে এটাই প্ৰতিধ্বনি কৰিছো যে আপোনালোক যে এই ৰাজনৈতিক যিটো কনস্পিৰেচি ষড়যন্ত্ৰ এই অন্তিম সময়সীমা আগন্তুক 15 দিনৰ ভিতৰত সমাপ্ত হৈ কৰি কেনে আমি BTCৰ প্ৰত্যেকটা অলিয়ে গলিয়ে ঐক্যবদ্ধভাৱে আমি আগবঢ়াই কেনে আপোনালোকৰ ৰাজনৈতিক কুসংস্কাৰ পৰাস্ত কৰাৰ কাৰণে কিন্তু আমি দৃঢ় প্ৰতিজ্ঞ। চাওক, এতিয়া নিৰ্বাচনী ইছ্যুৰ কথাই নপৰে। অবৰ সুৰক্ষা আমি কেতিয়াও ৰাজনীতি কৰা নাই। আপোনালোকে জানে বিভিন্ন ফ্ৰেকশ্যন, বিভিন্ন গোট আমাৰ বিভাজিত হৈ আছে। আৰু যোগেশ্বৰ কলিতা, মাধৱ ৰাজবংশী এওঁলোকৰ বিভিন্ন গোট বিভক্ত হৈছে। আমি তেওঁলোকক আহ্বান কৰিছো, যদি আপোনালোকে অবৰৰ কাৰণে চিন্তা কৰে, জাতিৰ কাৰণে চিন্তা কৰে, যদি আপোনালোকে ওলাই আহক, এইবাৰ আমি একগোট আহকচোন। MP নৱ কুমাৰ শৰণীয়াক শেষবাৰৰ কাৰণে মই আহ্বান কৰিছো, আপুনি BPF এলায়েন্স কৰে, ইপিপিএল এলায়েন্স কৰে, এইবিলাক কথা বাদ দিয়ক। যদি BPF যদি ব্ৰিটিছৰ 40টা সমষ্টিত যদি 21খন লৈ কেনে হাগৰা মহিলাক যদি চিফ বনাম বুলি কৈ কেনে তেওঁক যদি BPF ইলেকশ্যন খেলিব পাৰে, আৰু যদি প্ৰমোদ বৰা ডাঙৰীয়াক যদি চিফ বনাই কেনে যদি ইপিপিএল যদি ইলেকশ্যন খেলিব পাৰে, আপোনাকো স্পষ্ট কৰিছে আমিও আপোনাক ব্ৰিটিছ চিফ বনাই এবাৰ 2025 চন আমি নিৰ্বাচন খেলিম, আপুনি আমাৰ লগত সহযোগ কৰিবা। এই স্পষ্ট যে আগতেও কৈছো যে MP ডাঙৰীয়াক, নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াক BPFৰ লগত এলায়েন্স কৰিলে আমি নাই, কিন্তু দিহিৰা সমষ্টি হিচাপত কিন্তু আপুনি এলায়েন্স কৰা যি কৰে কৰি থাকক। দিহিৰা সমষ্টি গণেশ চন্দ্ৰ দাস ডাঙৰীয়াৰ লগত আমি আমাৰ অবৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি সদায় থাকিম ইয়াতে। মোৰ সতীৰ্থ দুই এটা বন্ধুৱে বেয়া পাব পাৰে, কিন্তু মোৰ ছাত্ৰ সতীৰ্থ না, মোৰ ছাত্ৰ এই দিহিৰা সমষ্টিৰ ছাত্ৰ। 3 নম্বৰ কথা, আজি ৰাইজক ক'ব খুজিছো আপোনালোকক, আজি আমাৰ চবফালে কোৱা যায় যে বিজেপি বুলি কয়। আজি চব হাস্যকৰ কথা আমি ফেচবুকত দেখিবলৈ পাওঁ যে আজি 23 নং দিহিৰা পৰিষদ সমষ্টিত গণেশ চন্দ্ৰ দাস ডাঙৰীয়াৰ বিৰুদ্ধে আৰু অবৰৰ বিৰুদ্ধে এজন স্থায়ী কেন্দ্ৰীয় দিবৰ কাৰণে তেওঁলোকক আজি বিচাৰি পৰি কেনে বাগানৰ পৰা কেনে আনি দিয়ে। ইয়ে জানো বিজেপিৰ সাংগঠনিক ব্যৱস্থাত দুৰ্বলতা বুজাই নে নাযায় কওকচোন? যিজনে মুখ্যমন্ত্ৰীয়ে BTCৰ সদনত BTCত যদি গাঁও কৰ্তন কৰিব লাগে,
ব্ৰিটিছে যদি আমাৰ মাটিখিনি দিব লগা হয় তেনে তেওঁ প্ৰমোদ বড়ো বা আগ্ৰা বা আপচুৰ অনুমতি লৈহে তেওঁ আমাৰ সমস্যাটো সমাধান কৰিব পাৰে। আমি ক'ব খুজিছো এতিয়া বিজেপিৰ সহকৰ্মীসকলক, যিসকলে আমাৰ মাজত সোমাই আমাকে তেওঁলোকে আমাৰ অনাবৰৰ মানুহখিনি বিভাজিত কৰি বিজেপি কৰি আছে, আপোনালোকক প্ৰশ্ন কৰিছো, আপোনালোকৰ গুৰুদেৱ, আপোনালোকৰ চিৰসেউজ নেতা, আপোনালোকৰ নিপুত মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখিনি কোৱাৰ পিছত আপোনালোকৰ দম বা আপোনালোকৰ কেপাচিটি আছেনে? 23টা পৰ্যায়ৰ এমচিআৰ জিকাই কিনে আপোনালোকে ব্ৰিটিছৰ পৰা আমাৰ গাঁও কৰ্তন কৰি দিব পাৰিবনে? কৈছে এ ব্লক, বি ব্লক, চি ব্লকত 2020 চনৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে বক্তব্য কৰে যে মাটি কৰি দিম। মাটিটো দূৰৰ কথা, আজিলৈকে আমাৰ এটা সমস্যা সমাধান কৰি দিলেনে? এই স্পষ্ট কৈছো প্ৰমোদ বড়ো ডাঙৰীয়াকক স্পষ্ট যে কমিটমেণ্ট যেতিয়ালৈকে আমি বিচাৰিছিলো যে সমস্যাটো সমাধান হ'ব লাগে, প্ৰমোদ বড়ো ডাঙৰীয়াক স্পষ্ট কৰি দিছো এতিয়া আজিৰ দৰে স্পষ্ট কথা। সঁচাই যদি ব্ৰিটিছে যদি 22 লক্ষ মানুহৰ কথা যদি চিন্তা কৰে, সঁচাই যদি আমাৰ সমস্যা সমাধান কৰাৰ যদি ইমান ইচ্ছা আছে, আপোনালোকে চৰকাৰীভাৱে গণ সুৰক্ষা বা সুৰক্ষা আমিৰ আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাক নিমন্ত্ৰণ দিব লাগিব। কাৰণ আমি আপুনি কাৰোবাক ফোন কৰি মাতিলে আমি আপোনাৰ পদূলিত যাই কিনে আমাৰ সমস্যা ব্যক্ত কৰাৰ এই টাইপৰ আমি নেতৃত্ব আমি নহয়। অন্তত আজিলৈকে আপোনালোকে আমাৰ শ্বহীদক কি কৰিলে আপোনালোকে? আৰু ধন্যবাদ জনাইছো আমি আজি দিল্লীৰ ৰাজপথত উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতি সৌধ আৰু ৰাস্তা নামত তাৰ কাৰণে বড়ো জনগোষ্ঠীকে ধন্যবাদ জ্ঞাপন কৰিছো। এই ক্ষেত্ৰতে মই অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য মানুহক প্ৰশ্ন কৰিব খোজো যে বড়ো জনগোষ্ঠীৰ জাতীয় হৈ সংগ্ৰাম কৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰে যদি তাতে যদি তেওঁ নামাকৰণ কৰি ৰাস্তা পদূলি দিব পাৰে। আজি আমাৰ মত বিনিময়ৰ লগতে আমাৰ সভা এখন হৈছিলে অবৰ সুৰক্ষা সমিতিৰ লগত আমাৰ GSP দলৰ সৈতে। এই সভাত যৌথ হিচাপে আমি কৰিলোঁ, খুব ভাল লাগিলে, সকলোৱে ৱেলকাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আগন্তুক যেন আমাৰ অবড়ো জনগোষ্ঠীৰ লগত GSP একত্ৰিত হৈ আগবঢ়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে যেনেকৈ আজি জন দাস ডাঙৰীয়াই আমাৰ ওচৰত আহিছে, একত্ৰিতভাৱে তেওঁ মুকলিভাৱে আহ্বান জনাইছে, এই মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক যেন আমি আজিৰ পৰা যেন আমাৰ এই নৱবৰ্ষতে ৰঙালী বিহু জাতীয় উৎসৱ সেই সকলোকে শুভেচ্ছা জ্ঞাপন কৰা হ'ল। আৰু ৰঙালী বিহুৰ মাজেৰে আজি আমি দিহিৰা সমষ্টিটো ৰন্ধনকাপ বনাইছোঁ, লগতে দিহিৰা বুলি নহয় অল BTCত আমি ৰন্ধনকাপ বনাম। সকলো কেইজন আমি আহ্বান আগৰ পৰা মই জনাই আছোঁ, যিমান কেইটা অবড়ো দল আছে তেওঁলোকক মই আহ্বান জনাইছোঁ, আহক একত্ৰিত হওক, একতা বন্ধনে আমি আগবাঢ়ি যাব পাৰোঁ। আমাৰ কেণ্ডিডেটৰ বিষয়ে কোৱা কথা লগতে কোৱা হৈছিল, তাতে আমাৰ কোনো বিভাজন নাই। আমি চিন্তাধাৰা কৰি একত্ৰিত হৈ আলোচনা কৰি এইবিলাক আমি ব্যৱস্থা এটা কৰিম।